এইটো আমাৰ ৰাজনৈতিক দল এটাই আনৰ ওপৰত আভ্যন্তৰীণ বিষয়ৰ ওপৰত কমেণ্ট দিয়াটো উচিত নহয়। BTAD নিৰ্বাচন ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। যেটো অসম জাতীয় পৰিষদ আৰু ৰাজ্যৰ দৰে এলায়েন্স হ'বলগীয়া আছে, কি মন্তব্য দিব? মইতো আগতে তেওঁলোকক আহ্বান জনাই আছো যে তেওঁলোক মিত্ৰ হ'ব লাগে, একেলগ হ'ব লাগে। বহুতবিলাক দলৰ নাম মনত ৰাখিব দিগদাৰ, গতিকে তেওঁলোক একেলগ হ'ব লাগে বুলি মইতো ৰাজহুৱাভাৱে তেওঁলোকক ৩-৪ বাৰ আবেদন কৰি আছো যে যিমান আঞ্চলিক ৰাজনৈতিক দল হৈছে তেওঁলোক এটা হ'ব লাগে, আৰু সেইটো মই তেওঁলোকক অনুৰোধ কৰি আছো। প্ৰদ্যুৎ বুদুলি যে মন্তব্য ৰাখিছিলে, যিটো দুটা দলে যাতে কংগ্ৰেছৰ লগত যদি মিত্ৰ নকৰে তেতিয়া ধ্বংস হৈ যাব বুলি মন্তব্য, এই ক্ষেত্ৰত কি ক'ব? মই প্ৰদ্যুৎ বৰদলৈৰ ওপৰত মই কি কমেণ্ট দিম, এইটো মোৰ কমেণ্ট দিয়াৰ কথা নহয়। এইটো ডাঙৰীয়া আজিৰ দিনত BPF আৰু BJPৰ মাজত সম্পৰ্ক কেনেকুৱা? য'ত বৰ্তমান BTADৰ ইলেকশ্যন আছে। BTADৰ ইলেকশ্যনত BJP দলে এককভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আৰু আমাৰ লক্ষ্য হ'ল যে BTCৰ পৰৱৰ্তী চৰকাৰ BJPৰ নেতৃত্বত হ'ব লাগে, আৰু সেই অনুসৰি আমাৰ সকলোৱে কাম কৰি আছে, আৰু আমি আশা কৰিম যে পৰৱৰ্তী BTC চৰকাৰখন ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত হ'ব। কাৰোবাৰ লগত এলায়েন্স হ'ব? আমিতো সদায় লগত মানুহক লৈ থাকোঁ, সকলোকে আদৰি আমি একেলগে থাকোঁ, কিন্তু আমি বিচাৰিছোঁ যে বৰ্তমান 2006 চনৰ পিছত যিখিনি আমি দেখিলোঁ বা যিমানখিনি পৰিৱৰ্তন হ'ল, এই গোটেইবিলাকক আমি বিবেচনা কৰিলে এটা কথা বুজি পাওঁ, যেতিয়া সময় আহিছে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত যেনেকৈ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত স্বায়ত্তশাসিত অনুষ্ঠানবিলাক চলিছে, বা আন জনজাতীয় স্বায়ত্তশাসিত কাউন্সিলবিলাক যেনেকৈ BJPৰ নেতৃত্বত চলিছে, BTCও ভাৰতীয় জনতা পাৰ্টিৰ স্থানীয় নেতৃত্বৰ চলিব লাগে, আৰু সেইটো আমি বিচাৰিছোঁ।